নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিশেষ অৰ্ডাৰ প্ৰকাশ পাইছে অৰ্থাৎ আজিৰ ডেটতে 20 মাৰ্চ অৰ্থাৎ 20 মাৰ্চত আজি এখন বিশেষ অফিচিয়েল অৰ্ডাৰ প্ৰকাশ পাইছে যে অফিচ অফ দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা এখন বিশেষ লেটাৰ আহিছে আৰু যি লেটাৰখন ইন্সপেক্টৰ অফ স্কুল অল ডিস্ট্ৰিক্ট অৰ্থাৎ প্ৰতিখন জিলাৰ ইন্সপেক্টৰ অফ স্কুল ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ আৰু ডিস্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ এই চিঠিখন পঠোৱা হৈছে আৰু এই চিঠিখনৰ মূল বিষয়বস্তু হৈছে যে ডেইলি এটেন্ডেন্স অফ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টছ ইন শিক্ষা সেতু পোৰ্টেল বা শিক্ষা সেতু এপছ গতিকে ছাৰ বাইদেউসকল এই চিঠিখনৰ মূল বিষয়বস্তু হৈছে যে ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলৰ ডেইলি উপস্থিতিক লৈয়ে এই লেটাৰখন পঠোৱা হৈছে অৰ্থাৎ যোৱা 21/2/2024 তাৰিখে এখন অৰ্ডাৰ প্ৰকাশ পাইছিল যে এই এটেন্ডেন্স সবকে পুনৰ আজিৰ ডেটত অৰ্থাৎ আপোনালোকে নিশ্চয় দেখা পাইছে যে 20 মাৰ্চ 2024 অৰ্থাৎ আজিৰ ডেটতে পুনৰ আকৌ এই অৰ্ডাৰখন প্ৰকাশ পাইছে যে কি কৈছে ইয়াত চাওক উইথ ৰিফাৰেন্স টু দ্য লেটাৰ এণ্ড subject cited it is to inform you that Department of School Education Government of Assam has made mandatory of tracking the daily attendance of teachers and students through Shiksha Setu 1st April 2024 অৰ্থাৎ অহা 1st April তাৰিখৰ পৰা প্ৰতিজন শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলৰ এটেন্ডেন্স দিয়াটো অৰ্থাৎ মেন্ডেটৰি কৰিছে মানে প্ৰতিদিনে এটেন্ডেন্স দিব লাগিব বুলি মেন্ডেটৰি কৰিছে তাৰ লগতে কোৱা হৈছে যে therefore you are requested to go through the portal and check any technical difficulty for capturing daily attendance through Shiksha Setu apps and inform this office by 23rd March 2024 so that necessary measure can be taken অৰ্থাৎ ইয়াত কোৱা হৈছে যে যেহেতু 1 এপ্ৰিলৰ পৰা আপোনালোকে এটেন্ডেন্স দিব লাগিব তো গতিকে এতিয়াৰে পৰা আপোনালোকক শিক্ষা সেতু এপছত গৈ আপোনালোকক এই ক্যাপচাৰিংটো ডেইলি ক্যাপচাৰিং যোনটো এটেন্ডেন্স এইটো আপোনালোকক চেক কৰিবলৈ দিয়া হৈছে যদি আপোনালোকৰ কিবা এই টেকনিক্যাল ইস্যু পাইছে বা টেকনিক্যাল কিবা প্ৰবলেম পাইছে তেতিয়াহলে আপোনালোকে 23 মাৰ্চৰ ভিতৰতে অফিচিয়াক জনাব দিছে বা কিবা প্ৰবলেম হলে টেকনিক্যাল ইস্যু হলে আপোনালোকে হাই অথৰিটিক জনাব দিছে তো আশা কৰিছো আপোনালোকে ছাৰ বাইদেউসকল বুজি পাইছে যে আগন্তুক 1 এপ্ৰিলৰ পৰা শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলোৱে ডেইলি এটেন্ডেন্স শিক্ষা সেতু এপছত দিব লাগিব তো ছাৰ বাইদেউসকল আশা কৰিছো আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছো আপোনালোকে এনে ধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশন সমূহৰ বাবে যিকোনো আপডেট সমূহৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলত ক্লিক কৰি দিব তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছো ধন্যবাদ সকলোকে